2 নং পলাগুৰি গাঁৱত আৰু হাছৰাওবাৰী গাঁৱত বিপিএফ দলৰ নিৰ্বাচনী সভা আৰু বৃহৎ যোগদান কাৰ্যসূচী। আজি 3 নং শ্ৰীৰামপুৰ সমষ্টিৰ অন্তৰ্গত 2 নং পলাগুৰি গাঁৱত হাছৰাওবাৰী বিপিএফ দলৰ নিৰ্বাচন সভা আৰু বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীত অধিক সংখ্যক পুৰুষ মহিলাই বিভিন্ন দল ত্যাগ কৰি নেতাকৰ্মীৰ বিপিএফ দলত যোগদান কৰে। যোগদান কাৰ্যসূচী প্ৰায় অধিক সংখ্যক মানুহ উপস্থিত থাকে। কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ পৰা আজিজুল হকৰ রিপোর্ট নিভাস ওই জন্য কিন্তু আজকে মুখলেস ভাই বাইরে হয়ে আসছে। আর আঙ্গরও একটা নিয়ত আছে যে সারা এই শ্রীরামপুর সমষ্টিতে একজন উপযুক্ত ক্যান্ডিডেট পাইয়া শ্রীরামপুরের এই কেবল তাদের হইয়া একজন উপযুক্ত ক্যান্ডিডেট আজকে বিডিসিতে যাতে আমরা পাঠাইতে পারি। আর বিডিসির যেটা আবহাওয়া চলতেছে, বিডিসির প্রমোদ বড় সরকারের ডুবু কিন্তু আমার রাজনৈতিকভাবে আমার বিপিএফ দলের সামাজিক এৱাৰনেছ মিটিং দুটা অনুষ্ঠিত হয়। 2 নম্বৰ পলাশগুৰি গাঁৱত আৰু এটা হ'ল হাছৰাবাৰী গাঁৱত। দুটা গাঁৱৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে আমাক আমন্ত্ৰণ জনাই আমাক শুভেচ্ছা দিয়ে, আমাৰ কাৰণে দোৱা আশীৰ্বাদ দিয়ে। আৰু ৰাইজৰ মাজত আহি আজি দুই এষাৰ সজাগতামূলক আলোচনা হয়, সৌহাৰ্দ্যপূৰ্ণ আলোচনা হয়। এই আলোচনাকালীত ৰাইজে স্বতঃস্ফূৰ্তভাৱে আশীৰ্বাদ দিয়া লগতে আমাক আগুৱাই যোৱাৰ কাৰণে যিটো অনুপ্ৰেৰণা দিয়ে, এই অনুপ্ৰেৰণাত আমি বহুত আপ্লুত। আৰু আগন্তুক দিনত এই ৰাইজৰ আশীৰ্বাদ লৈ নিশ্চয় আমাৰ জয়যাত্ৰাত আগুৱাই যাব পাৰিম বুলি দৃঢ় বিশ্বাসী। শ্ৰীৰামপুৰ সমষ্টি এটা চবতকৈ পিছপৰা সমষ্টি। শ্ৰীৰামপুৰ সমষ্টিৰ ৰাইজ চবতকৈ বেছি ধোকা খোৱা সমষ্টি। শ্ৰীৰামপুৰৰ ৰাইজে ধোকা খাওঁতে খাওঁতে আজিৰ দিনত আমাক বিপিএফ দলক অন্তিম ভৰসা হিচাপে লৈছে। আৰু এই ভৰসাত আমাৰ কোনো প্ৰতিদ্বন্দ্বী নাই। ৰাইজ মাৰ বান্ধি ওলাই আহিছে আৰু এই ৰাইজৰ শক্তিয়ে মেইন শক্তি, আৰু এই শক্তিত বিপিএফৰ জয় নিশ্চিত। ইয়াত আমাৰ কোনো প্ৰতিদ্বন্দ্বী আছে বুলি আমি নাভাবোঁ।